Hey dears, good morning and welcome back to this video. So আজি মই তোমালোকৰ কাৰণে অসমীয়া হয় এটো ক্লাস 10 ৰ আসামিজ আহিবলগীয়া কম্পাৰ্টমেন্ট এক্সামৰ কাৰণে মই আসামিজৰ পৰা তোমালোকক 15টা মান লং কোৱেশ্চন দিম আৰু এইকিটা ভালদৰে চাবা মানে বৰগীত চেপ্টাৰৰ বৰগীত নহয় মানে পদ্য চেপ্টাৰৰ পৰা হয় বুজি পাইছা গদ্য চেপ্টাৰৰ পৰা পিছত দিম মানে শৰ্ট ভিডিও বনাম ঠিক আছে যে হোক তোমালোকে 15টা মান কোৱেশ্চন দিম জাস্ট লং কোৱেশ্চন দিম এইকিটা ভালদৰে পঢ়িবা তোমালোকে ভাল এটা মাৰ্ক পাই যাবা ঠিক আছে এতিয়া কথা হল তোমালোকৰ এই আহিবলগীয়া এক্সামৰ কাৰণে যেটো এক্সামত তোমালোকৰ বেয়া হৈছে তোমালোকে কমেন্ট কৰিবা মই তোমালোকক বাছি শুনি যিকিটা কোৱেশ্চন দিম বা মই কৈছিলো তোমালোকে কমেন্ট কৰিবা যিকিটা সাবজেক্টত বেয়া হয় মই গুটেই কিটা মানে ইম্পৰ্টেন্ট লগতে যদি অংক বিজ্ঞান হয় বা ইংলিশ গ্ৰামাৰ হয় মই হেকিটা কৰি দেখুৱাই দিম ঠিক আছে অংকটো মোষ্ট ইম্পৰ্টেন্ট হয় যদি লাগে তোমালোকক মই সলভ কৰি লাগিলে দেখুৱাই দিম ইয়াতো কোৱেশ্চনৰ কথা পাতি আছো এতিয়া বলা আমি তোমালোকে অসমীয়াটো উলাই লোৱা যিকোজনে কম্পাৰ্টমেন্ট এক্সাম দিব হেকিজনৰ কথা কৈছো আৰু মই তোমালোকক কৈ আছো প্ৰথম চেপ্টাৰ ইয়ানি প্ৰথম কবিতাটো উলাই লোৱা যে বৰগীত লিখিছে শ্ৰী মাধৱদেৱ মই শৰ্ট কোৱেশ্চনৰ কথা নকওঁ মই লং কোৱেশ্চনৰ কথাহে জাস্ট পাইম ঠিক আছে তোমালোকৰ ইয়াত চাবা বৰগীতৰ লক্ষণ পেজ নম্বৰ 3 ত আছে বৰগীতৰ লক্ষণ মোষ্ট ইম্পৰ্টেন্ট হয় তোমালোকে চাৰিটা পঢ়িবা হে 3 মাৰ্ক আহিব পাৰে তাৰ পিছত আহি যোৱা বৰগীতৰ মূলভাৱ দুটা দিলো পিছত আহি যোৱা চাৰিৰ গ তোমাৰ চৰণলৈ মোৰ মহাধন ইয়াৰ পৰা 3টা দিলো লক্ষণৰ কথাটো কৈছো আৰু একদম লাষ্টত বাহা বিয়োগ বজাবলি বাহাৰ বৈশিষ্ট্য উল্লেখ কৰা এই চাৰিটা পঢ়িবা ঠিক আছে 15টা মান কোৱেশ্চন দিম মই কৈছো তাৰ পিছত আহি যোৱা জিকিৰ আৰু জাৰিৰ পৰা তোমালোকে চাবা 3 নম্বৰ কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেন্ট তাৰ পিছত আহি যোৱা প্ৰহস্তি চেপ্টাৰত আহি যোৱা প্ৰহস্তি চেপ্টাৰৰ পৰা মই তোমালোকক কি দিম যে প্ৰহস্তি চেপ্টাৰৰ পৰা পাই যাবা কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি বস্তু টানি আনিছে এটা অলপ ভালদৰে চাবা তাৰ পিছত আহি যোৱা দৃশ্যান্তৰ চেপ্টাৰটো 12 নম্বৰ পেজ হয় ইয়াৰ পৰা তোমালোকে চাবা হাতমহলীয়া গড়ৰ বাহিৰত ৰৈ থকা মানে 2 নম্বৰ কোৱেশ্চনটো চাবা ঠিক আছে 2 নম্বৰ কোৱেশ্চনটো চাবা আৰু 5 নম্বৰ হেৰা অচিনাকি মানুহজন তোমাক কি লাগে এই দুটাই চাবা ঠিক আছে তো 8টা মান কোৱেশ্চন হৈছে ইয়াৰ পিছত ডাইৰেক্ট আহি যোৱা